Hello and welcome to Gyan City. তো আজি যেটো ভিডিও মই লৈ আহিছো আজি ভিডিওৰ টপিকটো হৈছে ৰিসেন্ট যেটো পেহেলগাম এটেক হৈ গল কাশ্মীৰত তাৰ ওপৰত এই ভিডিওটো হয় আৰু তাৰ কাৰণে আমাৰ ইন্ডিয়ান গৱৰ্ণমেণ্টে কি কৰিছে পাকিস্তানৰ বিৰুদ্ধে পাঁচটা মেজৰ ষ্টেপ লৈছে যোৱাকালি হৈ যোৱা এখন মিটিংত তো সেই পাঁচটা মেজৰ ষ্টেপনো কি হয় আমি জানিম এই ভিডিওটোত যিকিটা বহুত বেছি ইম্পৰ্টেন্ট হয় এই পাঁচটা ষ্টেপ বহুত ইম্পৰ্টেন্ট হয় আৰু জানিবলগীয়া হয় এক্সাম বুলিয়ে নহয় এইকিটা সকলোৰে বাবে প্ৰতিজন ভাৰতীয়ৰ কাৰণে জানিবলগীয়া বিষয় এটা হয় তো তাৰ আগতে আমি চাও আমাৰ যদি ভাৰতৰ মেপখন চাও কাশ্মীৰখন ক'ত আছে ভাৰতৰ মেপখন চালে আমাৰ কাশ্মীৰখন আছে ইয়াতে এইখন হৈছে জম্মু কাশ্মীৰ পাৰ্পল কালাৰত তো তাত যিখন কাশ্মীৰ আছে কাশ্মীৰখন এতিয়া দুটা ভাগত বিভক্ত হৈ আছে আমাৰ ভাৰতত আছে এইখিনি গেৰুৱা ৰঙত আৰু যিখিনি গ্ৰীন কালাৰত আছে সেইখিনি হৈছে পাকিস্তান অকুপাইড কাশ্মীৰ যিখিনি আমি POK বুলি কওঁ যিখিনি পাকিস্তানে দখল কৰি আছে কাশ্মীৰ তেওঁলোকে এইখিনি POK পাকিস্তান অকুপাইড কাশ্মীৰ বুলি আমি জানো ওকে আৰু যত ঘটনাটো সংঘটিত হৈছিল পেহেলগাম সেই জায়গাডোখৰ হৈছে এয়া ইয়াতে সংঘটিত হৈছিল সন্ত্ৰাসবাদী যেটো বৰ্বৰ কাণ্ড যেটো একেবাৰে চাব নোৱাৰা ঘটনা এটা সংঘটিত হৈছিল তো তাৰ এগেইনষ্টত আমাৰ গৱৰ্ণমেণ্টে কি ডিসিশন লৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিখন বৈঠক কৰিছিল কেবিনেট কমিটি অন সিকিউৰিটি ওকে CCS যেটো হাইয়েষ্ট ডিসিশন মেকিং বডি হয় CCS এটো হাইয়েষ্ট ডিসিশন মেকিং বডি হয় যত উপস্থিত আছিল আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্টাৰ এছ জয়শংকৰ আৰু আদাৰ্স অফিচিয়েল আছিল আৰু তাতেই লোৱা হৈছে এইকিটা সিদ্ধান্ত তাৰ ভিতৰত প্ৰথমটো সিদ্ধান্ত হৈছে সাসপেনশন অফ দা ইন্দাস ওয়াটাৰ ট্ৰিটি কি হয় ইন্দাস ওয়াটাৰ ট্ৰিটি যেটো আছে এটো ভাৰতে সাসপেন্ড কৰিছে দ্যাট মিন্স যেটো ইন্দাস নদীটো আছে তাত এটা আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত এটা চুক্তি আছিল ইন্দাস ওয়াটাৰ ট্ৰিটি বুলি ঠিক আছে যেটো 1960 তে হৈছিল এই ট্ৰিটিটো আৰু সেই ট্ৰিটিটো অনুযায়ী দুইখন দেশৰ মাজত ইন্দাস নদীটোৰ পানী দুইখন দেশৰ মাজতে ফ্লো হৈছিল বাট আমাৰ ভাৰতে কি কৰিছে এইটো একেবাৰে সাসপেন্ড কৰিছে যদি আমি মেপত চাবলৈ যাও কি হয় সেনাব জেলুম আৰু ইন্দাস এই তিনটা নদীৰ কন্ট্ৰোল আছে পাকিস্তানৰ হাতত আৰু আমাৰ ভাৰতৰ হাতত আছে BS ৰাবি আৰু সুটলেছ এই তিনটা আছে আমাৰ ভাৰতৰ হাতত তো ইন্দাস নদীটো বৰ্তমান পাকিস্তানৰ কন্ট্ৰোলতে আছে ওকে তো বহুতে এতিয়া কৈছে যে আমাৰ ভাৰতে ইন্দাস নদীৰ পানী ৰখাই দিব পাকিস্তানলৈ পানী নাযায় তেওঁলোকে পানীৰ অভাৱত মৰিব এটো একেবাৰে ইমান সহজ নহয় তথাপি যদি আমি চাবলৈ যাও পাকিস্তানৰ লাইফলাইন হৈছে ইন্দাস নদী আমি জানো যে পাকিস্তানৰ লাইফলাইন হৈছে এটো ইন্দাস নদীটো যদি আমাৰ ভাৰতে পানী বন্ধ কৰিব বিচাৰে তেতিয়া হলে তাৰ কাৰণে আমাৰ হাই টেকনিক্যাল ফেসিলিটি ল'ব লাগিব ড্যামছ বনাব লাগিব আৰু যেটোৰ কাৰণে টাইম লাগিব আজিয়ে নহয় কিন্তু যদি ভাৰতে এটো কৰিবলৈ সক্ষম হয় তেতিয়া হলে পাকিস্তানৰ 90% এগ্ৰিকালচাৰ ইকোনমি ডাউন হৈ যাব কাৰণ তেওঁলোকৰ গোটেই এগ্ৰিকালচাৰ ডিপেন্ড হৈ আছে এই নদীটোৰ ওপৰত ইন্দাস নদীটোৰ ওপৰত যদি ভাৰতে এটো কৰিবলৈ পাৰে তেতিয়া 90% এগ্ৰিকালচাৰেল ইকোনমি ডাউন হৈ যাব ওকে যেটো বহুত ডাঙৰ ষ্টেপ এটা ভাৰতে লৈছে হাতত হিষ্টৰিক ডিসিশন হয় একেবাৰে এইকিটা যিকিটা এই পাঁচটা ষ্টেপ যে লৈছে একেবাৰে হিষ্টৰিক হয় আগতে কেতিয়াও এনেকুৱা ডিসিশন লোৱা নাছিল আৰু অবিয়াসলি ল'ব লাগে তেনেকুৱা ডিসিশন বিলাক সো নেক্সট সেকেন্ড ডিসিশনটো হৈছে ক্লোজাৰ অফ আটাৰী বগা বৰ্ডাৰ চেকপোষ্ট কি কৈছে যে আটাৰী বাগা বৰ্ডাৰ যেটো আছে ভাৰত আৰু পাকিস্তানৰ মাজত হেতু একেবাৰে বন্ধ কৰি দিব ওকে আটাৰী বাগা বৰ্ডাৰ মিন্স এইটো যদি আমি চাও লাহোৰ পাকিস্তানৰ লাহোৰ আৰু অমৃতসৰ আমাৰ ভাৰতৰ অমৃতসৰৰ মাজত এই বৰ্ডাৰটো আছে যেটো ল্যান্ড বৰ্ডাৰ হয় ভাৰত আৰু পাকিস্তানৰ মাজত যত অফিচিয়ালি বা লিগেলি আমাৰ ভাৰতৰ মানুহ পাকিস্তানলৈ যাব পাৰে পাকিস্তানৰ মানুহ ভাৰতলৈ আহিব পাৰে উইথ প্ৰপাৰ ডকুমেন্ট ওকে তো এইটো একেবাৰে ভাৰতে সিল কৰি দিছে বন্ধ কৰি দিছে আৰু লগতে কৈছে যে যদি কোনোবা আমাৰ ভাৰতীয় ব্যক্তি পাকিস্তানত গৈ পেলাই আছে তেতিয়া হলে তেওঁলোকক ৰিটাৰ্ণ হ'বলৈ দিছে মে 1 তাৰিখ 2025 মে 1 তাৰিখৰ আগত তেওঁলোকক ৰিটাৰ্ণ হ'বলৈ দিছে ওকে
এইটো একেবাৰে ক্লোজ কৰি দিব এই বৰ্ডাৰটো আৰু এই বৰ্ডাৰটোৰ মাজেৰে যিখিনি লেণ্ড আমাৰ এক্সপৰ্ট ইম্পৰ্ট ভাৰত পাকিস্তানৰ মাজত সেইখিনি হয় তো সেইখিনি একেবাৰে বন্ধ হৈ যাব যিটো পাকিস্তানৰ কাৰণে অকণমান হ'লে ইফেক্ট হ'ব পাকিস্তান ইকনমিত চ' নেক্সট আছে ভিজা ৰিভকেশ্যন ফৰ পাকিস্তানী নেশ্যনেল কি কৰিছে ভিজা ৰিভক কৰিছে কাৰ কাৰণে যিমানখিনি পাকিস্তানী আছে তেওঁলোকক কোনো ধৰণৰ ভিজা প্ৰভাইড কৰা নহ'ব আৰু লগতে কৈছে যে ষ্ট্ৰং ৰিকমেণ্ডেশ্যন দিছে কি যিখিনি পাকিস্তানী নেশ্যনেলছ আমাৰ ভাৰতত আছে তেওঁলোকক 48 ঘণ্টাৰ ভিতৰত আমাৰ ভাৰত এৰি যাবলৈ কৈছে নিজৰ দেশলৈ 48 ঘণ্টাৰ ভিতৰত তেওঁলোকক ৰিটাৰ্ণ হ'বলৈ দিছে ভাৰতৰ পৰা যিখিনি পাকিস্তানৰ মানুহ উইথ ভিজা ইয়াতে আছে ওকে আৰু কোনো ধৰণৰ নতুন ভিজা ইছ্যু কৰা নহ'ব যিকোনো পাকিস্তানীৰ কাৰণে এইটো এটা মেজৰ ষ্টেপ হয় নেক্সট ফ'ৰ্থ ষ্টেপটো হৈছে এক্সপালশ্যন অফ পাকিস্তানী মিলিটাৰী এডভাইজাৰ কি কৰিছে পাকিস্তানৰ যিটো হাই কমিশ্যন অফিচ আছে আমাৰ ক'ত আছে নিউ দিল্লীত আছে প্ৰত্যেকখন দেশৰ এটা হাই কমিশ্যন অফিচ আন এখন দেশত থাকে যেনেকৈ আমাৰ ভাৰতৰটো আছে পাকিস্তানৰ ক'ত ইছলামাবাদত ভাৰতৰ যিটো আমাৰ হাই কমিশ্যন অফিচ সেইটো ইছলামাবাদত আছে আৰু পাকিস্তানৰ যিটো হাই কমিশ্যন অফিচ সেইটো নিউ দিল্লীত আছে তো কি কৈছে ভাৰতে আমাৰ তেওঁলোকৰ যিমানখিনি পাকিস্তানী মিলিটাৰী নেভেল এয়াৰ এডভাইজাৰ গোটেইখিনি তেওঁলোকক উইথড্ৰ কৰিছে ইয়াৰ পৰা যাবলৈ দিছে উইথড্ৰ হ'বলৈ দিছে ওকে আৰু এক সপ্তাহৰ ভিতৰত তেওঁলোকক কি কৰিছে জেগা খালী কৰিবলৈ দিছে অফিচ খালী কৰিবলৈ দিছে আৰু তাৰ লগতে আমাৰ যিখিনি ইছলামাবাদত যিখিনি আমাৰ অফিচিয়েলছ তাত নিযুক্ত হৈ আছে হাই কমিশ্যন অফিচত তেওঁলোককো ৰিটাৰ্ণ কৰি আনিব ইণ্ডিয়াই এসপ্তাহৰ ভিতৰত নেক্সট পইণ্টত আছে সদায় কুৱেশ্যন দিওঁ কাৰণে কুৱেশ্যন আহিছে নেক্সট পইণ্টত আছে ন' চাৰ্ক ভিজা এক্সেছ ফৰ পাকিস্তানিজ এইটো আমি বুজিব লাগিব চাৰ্ক ভিজা কি হয় তো চাৰ্ক বুলি এটা সংগঠন আছে আমি জানো তাত কি হয় কেইখন দেশ আছে তাত আছে আমাৰ ইণ্ডিয়া পাকিস্তান নেপাল বাংলাদেশ মালদ্বীপছ শ্ৰীলংকা আৰু আফগানিস্তান ওকে এইকেইখন দেশ তাত অন্তৰ্ভুক্ত হৈ আছে চাৰ্ক সংগঠনটোত তো আমাৰ এইকেইখন দেশৰ মাজত এটা ফেচিলিটি আছে যিটো কোৱা হয় চাৰ্ক ভিজা এক্সেছ যিটো ফেচিলিটি গ্ৰহণ কৰি পেলাই কি কৰিব পাৰে এইকেইখন দেশৰ মাজত যদি ট্ৰেভেল কৰিবলৈ হয় তেতিয়া বহুত ইজিলি ভিজা এটা পায় যিটোক আমি চাৰ্ক ভিজা বুলি কওঁ আৰু এইটো ভাৰতে কি কৰিছে যিমানখিনি পাকিস্তানী পিপল আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ চাৰ্ক ভিজা ইছ্যু কৰা নহ'ব আৰু এই ভিজাটোৰ আণ্ডাৰত কি হয় যিখিনি ডিপ্ল'মেটছ থাকে জাৰ্নেলিষ্ট থাকে বা যিকোনো গভৰ্ণমেণ্ট অফিচিয়েল তেওঁলোকে বহুত ইজিলি ভিজা পাই যায় আৰু তেওঁলোকে পাকিস্তানৰ পৰা ভাৰত আহিব পাৰে বা ভাৰতৰ পৰা মানুহ পাকিস্তানলৈ যাব পাৰে যেনেকৈ এইবাৰ চেম্পিয়নছ ট্ৰফি হৈছিলে পাকিস্তানত তো আমাৰ ভাৰতে খেলা নাছিলে ভাৰত তাত যোৱা নাছিলে কিন্তু আমাৰ যিখিনি ৰিপৰ্টাৰ্ছ আছিলে তাত গৈছিলে তো তেওঁলোকে এই ফেচিলিটিটো গ্ৰহণ কৰিব পাৰে চ' এই ফেচিলিটিটো সম্পূৰ্ণৰূপে ভাৰতে আমাৰ বন্ধ কৰি দিছে ন' চাৰ্ক ভিজা অ'কে তো এইকেইটা পইণ্ট হয় পাকিস্তানৰ এগেইনষ্টত যিকেইটা হিষ্টৰিক হয় আৰু এই পইণ্টকেইটাৰ পৰা এতিয়া প্ৰভাৱ পৰিব পাকিস্তান ইকনমিত ডেফিনেটলি প্ৰভাৱ পৰিব মনে থাকিলে নহয় একচুৱেলি এতিয়া কাৰণ তেওঁলোকে এটাকৰ ওপৰত এটাক কৰিয়ে আছে আৰু অমিত শ্বাহে আৰ্টিকল 370 যেতিয়া আঁতৰাই দিছিলে তেতিয়া কৈছিলে পাকিস্তান হামাৰা হে আৰু হাম ইছকো জানে নেহি দেংগে তো এইবাৰ মুখেৰে কোৱাৰ লগতে এইবাৰ কৰি দেখুৱাইছে যে য়েছ ইণ্ডিয়া কেন ডু এনিথিং if they want so I hope clear হৈছে এনালাইচিছটো এইখিনি 5টা পইণ্ট হয় থ্যাংক ইউ সো মাচ আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' তোমালোকে চাব বিচাৰা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা চ' এইকেইদিন আপকামিং এক্সামিনেশ্যন একো অহা নাই যাৰ কাৰণে মই কুৱেশ্যন আনচাৰ দিয়া নাই নেক্সট আকৌ ষ্টাৰ্ট কৰিম আমাৰ ছেশ্যনবিলাক থ্যাংক ইউ সো মাচ ষ্টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন